ওম শান্তি 25 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সদায় এটাই চিন্তাত থাকা যে আমি ভালদৰে পঢ়ি নিজক ৰাজতিলক দিব লাগে। পঢ়াৰ দ্বাৰাই বাদশ্বাহী পোৱা যায়। প্ৰশ্ন: সন্তানসকলে কোনটো উল্লাসত থাকিব লাগে? নিৰাশ কিয় হ'ব নালাগে? উত্তৰ: সদায় এইটোৱে উল্লাসত থাকিব লাগে যে আমি লক্ষ্মীনাৰায়ণৰ দৰে হ'ব লাগে। ইয়াৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। নিৰাশ কেতিয়াও হ'ব নালাগে, কিয়নো এই পঢ়া বহুত সহজ। ঘৰত থাকিও পঢ়িব পাৰা। ইয়াৰ কোনো মাচুল নাই, কিন্তু সাহস নিশ্চয় লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ কাৰণে নিজেই পুৰুষাৰ্থ কৰি উচ্চ পদ পাব লাগে। পঢ়াৰ দ্বাৰা নিজক ৰাজতিলক দিব লাগে। জ্ঞান ভালদৰে ধাৰণ কৰি সদায় সুৰক্ষিত হৈ থাকিব লাগে। 2. জ্ঞান তলোৱাৰত স্মৃতিৰূপী ধাৰ দিব লাগে। স্মৃতিৰ দ্বাৰাই বান্ধন আঁতৰে। কেতিয়াও লেতেৰা চিনেমা চাই নিজৰ সংকল্প অপবিত্ৰ কৰিব নালাগে। বৰদান: লৌকিকক অলৌকিকলৈ পৰিৱৰ্তন কৰি সকলো দুৰ্বলতাৰ পৰা মুক্ত হওঁতা মাষ্টাৰ সৰ্বশক্তিমান হোৱা। বিস্তাৰ: যিসকল মাষ্টাৰ সৰ্বশক্তিমান জ্ঞানৱান আত্মা, তেওঁলোক কেতিয়াও কোনো দুৰ্বলতা বা সমস্যাৰ বশীভূত নহয়, কিয়নো তেওঁলোকে অমৃতবেলাৰ পৰা যিয়েই দেখে, শুনে, ভাবে বা কৰ্ম কৰে, সেয়া লৌকিকৰ পৰা অলৌকিকলৈ পৰিৱৰ্তন কৰি দিয়ে। যিকোনো লৌকিক ব্যৱহাৰ নিমিত্ত মাত্ৰ কৰিও অলৌকিক কাৰ্য যাতে সদায় স্মৃতিত থাকে, তেতিয়া যিকোনো প্ৰকাৰৰ মায়াবী বিকাৰৰ বশীভূত ব্যক্তিৰ সম্পৰ্কত আহি নিজে বশীভূত নহ'ব। তমোগুণী বায়ুমণ্ডলতো সদায় পদুম ফুলৰ সমান হৈ থাকিব। লৌকিকৰ আৱৰ্জনাৰ মাজত থাকিও তাৰ পৰা ঊৰ্ধত থাকিব। শ্লোগান: সকলোকে সন্তুষ্ট কৰা, তেতিয়া পুৰুষাৰ্থত স্বত উচ্চলৈ জঁপিয়াই থাকিবা। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। সংকল্প শক্তি জমা কৰিবলৈ হ'লে কোনো কথা দেখি শুনি ছেকেণ্ডত পূৰ্ণ বিৰাম লগোৱাৰ অভ্যাস কৰা। যদি সংকল্পত কিয় কি শাৰী লগাই দিয়া, ব্যৰ্থৰ ৰচনা ৰচি লোৱা, তেন্তে তাৰ প্ৰতিপালন কৰিবলগীয়া হ'ব। সংকল্প, সময়, শক্তি তাত খৰচ হৈ থাকিব। সেইকাৰণে এতিয়া এই ব্যৰ্থ ৰচনাৰ জন্ম নিয়ন্ত্ৰণ কৰা, তেতিয়া বৃহৎ সেৱাৰ নিমিত্ত হ'ব পাৰিবা। ওম শান্তি।